নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে ৰঞ্জন বড়ো তেখেত এগৰাকী অসমৰ মেকআপ আৰ্টিষ্ট লগতে নেল আৰ্টিষ্ট তেখেত আমাৰ লগত আজি উপস্থিত আছে তেখেতৰ লগত বিভিন্ন ধৰণৰ কথা পাতিম ৰঞ্জন মোৰ চেনেললৈ স্বাগতম তোমাক পোনপ্ৰথমে নমস্কাৰ তোমাৰ চেনেলৰ মাতালৈকে কি খবৰ মোৰ ভাল তোমাৰ আছো যেহেতু তুমি মেকআপৰ লগত জড়িত কেইটামান কোৱেশ্চন হদিম আমি ছোৱালী সকলৰ কাৰণে ধুনিয়া বুলিলে কি বুজা ধুনিয়া বুলিলে মই এটো বুজো যে তুমি মনৰো ধুনিয়া হ'ব লাগিব অকল মেকআপ এটি ধুনিয়া নহয় মানে ভিতৰৰ পৰাও ধুনিয়া হ'ব লাগিব এই ক্ষেত্ৰত মই যেহেতু তোমাক মই পৰিচয় দিছো অলৰেডি আৰু এতিয়াও তোমাক কৈছো যে তুমি মেকআপৰ লগত জড়িত হৈ থাকা তো বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব ছোৱালী বিলাকে সাধাৰণতে যেহেতু হাজি কেছি ভাল পায় তো দিনৰ ভাগত কেনেকুৱা ধৰণৰ হাজিব লাগে বা ৰাতিৰ ভাগত কেনেকুৱা ধৰণৰ ক্ৰীম লগাব লাগে তাৰ বিষয়ে আজি আলোচনা কৰিম এতিয়া দিনৰ ভাগত সাধাৰণতে আমি যে ওলাই যাওঁতে কেনেকুৱা ধৰণৰ ক্ৰীম লগাব লাগে বা কেনেকুৱা ধৰণৰ মেকআপ কৰিব লাগে আমি যদি যেতিয়া দিনত ওলাই যাওঁ তেতিয়া আমি খুব নিউটত মেকআপ কৰিলে বেছি ভাল হয় কাৰণ দিনত অলৰেডি আমাৰ পোহৰটো থাকে আৰু যদি আমি বেছি ব্ৰাইট কৰি দিও তেন্তে বহুতে বেছি বেয়া লাগে আৰু মানে নাইটত আমি বহুত লাউড কৰিলেও আমাৰ একো প্ৰবলেম নহয় কাৰণ লাইটটো অলপ পোহৰটো কম থাকে দিনতকে এই ক্ষেত্ৰত তুমি যেহেতু মানে আমি যদি বিচাৰো এডভাইস লবলে তেতিয়া হলে অইলি স্কিন আৰু ড্ৰাই স্কিনৰ মাজত যে এটা কম্বিনেশন থাকে ন তোমাৰ কেনেকুৱা ধৰণৰ ক্ৰীম লগাব লাগিব বা কেনেকুৱা ধৰণৰ ফাউন্ডেশন লগাব লাগিব তেনে তুমি কেনেকুৱা ধৰণৰ প্ৰসেসটো আগবঢ়াই দিছা অইলি স্কিন বুলি কৰিলে আমি সাধাৰণতে ইউজ কৰিব লাগে আমাৰ অইল ফ্ৰী বস্তুবোৰ ইউজ কৰিব লাগে তেতিয়া আমাৰ স্কিনটো অইলি হৈ নাথাকে যদি আমাৰ স্কিনখন ড্ৰাই হয় তেনেহলে আমি অইলি ক্ৰীম ব্যৱহাৰ কৰিব পাৰো তেতিয়া আমাৰ স্কিনখন বহুত ধুনিয়াকে এবজৰ্ব কৰি লয় আৰু কম্বিনেশনত মানে এনেকুৱা হয় তোমাৰ যেনেকুৱা ঠাণ্ডা দিনত চাগে ড্ৰাই হয় গৰম দিনত চাগে অইলি হয় হেতু নরমালি আৰু মানে হেতু ওয়েদাৰ সিস্টেমত মানে হয় তোমালোকে যে মেকআপ কৰা সাধাৰণতে কেনেকুৱা ধৰণৰ বিয়াত বেছি কৰা নে শুটিং মানে তোমাৰ ফিল্ম সিৰিয়াল এইবিলাকত বেছিকে কৰা যায় তোমালোকে বেসিক্যালি মই গোটেখিনিয়ে কৰো মই বিয়াও কৰো মই পাৰ্টিও কৰো আৰু গোটেখিনি বিভিন্ন ধৰণৰ মেকআপ মই কৰো মানে মেকআপৰ ক্ষেত্ৰত তুমি যেহেতু এতিয়া সাপোজ মুৰে মেকআপ কৰিব লাগিব স্কিনটো চাই লগে লগে গম পোৱা নেকি যে অমুক টাইপৰ মানে ফাউন্ডেশনটো লগাব লাগিব তেনেকুৱা এই বস্তুটো মানে ডাইৰেক্ট আহি যায় তোমালোকৰ হ্যাঁ ডাইৰেক্ট আহি যায় কাৰণ আমি স্কিনখন চুই চালে গম পোৱা যায় মানে অইলি হয় নে ড্ৰাই হয় নে কম্বিনেশন হয় নে এই মেকআপৰ ক্ষেত্ৰত তুমি আনুষ্ঠানিক শিক্ষা লৈছা নেকি হয় হয় ক'ৰ পৰা লৈছা মই যোৰহাটত লৈছিলো যোৰহাট তাৰছতে উইনাৰো হৈ আহিলো তাৰছত ইয়াতে মই লম বুলি ভাবিছিলো বাট মোৰ লোৱা হয় না কাৰণ মোৰ সময়ৰ বহুত নাটনি আৰু যিকটিকে মই মেকআপো কৰো মই নেলছো কৰো মই লেসেছো কৰো আৰু বহুতখিনি কৰো মানে কেকো বনাও মই সো সেইকাৰণে সময় নিমিলে মানে সো হেতুৱে আৰু মানে এই ক্ষেত্ৰত তোমাক মই তুমি এতি অলপমান বহলাই ক'ব লাগিব যেহেতু তুমি নেলছটো আছা বাকি আৰু কিবা কিবি বহুতখিনি জড়িত হৈ আছা নেলছৰ ক্ষেত্ৰত ছোৱালী বিলাকে নেলছ একদম পুৰা ভাল পায় তো কালাৰ কেনেকে কৰা বা কিমান দিনৰ কাৰণে এটা নেলছ কৰিলে কিমান দিন পৰ্যন্ত যায় সাধাৰণতে এটা নেলছ কৰিলে আমি আমাৰ নিজৰ ওপৰত ডিপেন্ড কৰে যে আমি এইটো নেলছ কেটা আমি কেনেকে ৰাখিছো বা আমি কেনেকে মেইনটেইন কৰিছো তো যদি আমি নেলছ কৰা হয় তেনেহলে 1.5 মান্থ আৰামসে গুচি যায় মানে তেতিয়া তুমি যদি ৰিফিল কৰিব বিচাৰা দেন ৰিফিলও কৰিব পাৰিবা তুমি যদি নতুন সেট লগাব বিচাৰিছা দেন নতুনো সেট লগাব পাৰিবা কালাৰ কম্বিনেশন হেতে মানে যেনেকে হেতে কয় ক্লায়েন্টে যেনেকুৱাকে মানে বিচাৰে তো আমি তেনেকৈ দিবলৈ ট্রাই কৰো আৰু এই নেলছৰ পৰা মানে তুমি শিক্ষা লৈছা নেকি আনুষ্ঠানিক শিক্ষা লৈছা নেকি হয় হয় লোৱা হৈছিলে এটো মই লৈছিলো কলকাতাৰ পৰা লৈছিলো তাত মেম এজনে শিকাইছিলে বহুত ধুনিয়া শিকাইছে কিন্তু এই কলকাতা যে তুমি গলা কেনেকে গলো মানে মোৰ লগৰ এজনী আছিলে তাই থাকে মৰিগাঁও তাই আৰু মই একেলগে গৈছিলো তো আমি ধুনিয়াকে তাতে আমি 1 মান্থৰ কোৰ্স আছিলে বেসিক টু এডভান্স তাতে বহুতখিনি ধুনিয়াকে শিকালে এতিয়া মই ইয়াত কাম কৰি আছো তাৰ পৰা শিকি আহি কেনে তো বহুতখিনি এতিয়া মই ষ্টুডেন্টও লও শিকাও মই 15 ডেজৰ কোৰ্স থাকে 1 মান্থৰ কোৰ্স থাকে বেসিক টু এডভান্স তাৰ ভিতৰতে আহি যায় আৰু এনে তুমি ষ্টুডিও খুলিছা নেকি মানে ষ্টুডিও মোৰ এখন ছয়গাঁৱত আছে এতিয়া ইয়াতো নতুনকে মানে খুলিম বুলি ভাবি আছো লোকেশন বিচাৰি আছো লোকেশনটো পোৱা নাই পালে চাগে কৰিম
কিন্তু এতিয়া ষ্টুডেন্টক যে তুমি শিকাবা তুমি নিজে যেহেতু আগতে শিকিছা তুমি এটা ষ্টুডেন্ট আছিলা এই ক্ষেত্ৰত কিমানখিনি এটা ফিজ যায় মানে এক মাহৰ হোক বা কোর্স এটা ফিনিশ কৰোতে কোর্স এটা কৰিব গলে প্ৰডাক্টটো বহুত এক্সপেন্সিভ থাকে নেলছৰ হোক মেকআপৰ হোক আইলেছেছৰ হোক মানে যদি তুমি ভাল কৰিব বিচাৰা দেন তোমাক ভাল প্ৰডাক্ট লাগিব আৰু যদি এনে চলি যাব বিচাৰিছা দেন কম দামী প্ৰডাক্ট হলে হৈ যাব আমি বেসিক্যালি যদি প্ৰডাক্ট কিনিব যাও আমাৰ নাই বলে 70-80,000 গুছি যায় ব্র্যান্ডেড প্ৰডাক্ট কিনিব গলে কিন্তু সেই 70-80,000 যে তুমি খৰচ কৰিলা সেইখিনি মানে কিমান দিন লাগে তোমাৰ উঠাওতে হেতু উঠাওতে টাইম লাগে প্ৰথমতে যে ক্লায়েন্ট বেস বনিব লাগিব হেতু হয় প্ৰথম লাহে লাহেকে আৰু তুমি যদি salon এখনত কৰিব যোৱা দেন তোমাৰ 6 মান্থৰ ভিতৰত ওলাই যায় কিন্তু স্ট্ৰাগল তো সবতে আছে এটা মানে ষ্টাৰ্টিং পইণ্টত এতিয়া মই কিছুমানে ধৰা নেলছৰ ক্ষেত্ৰত মই আহিছো কিছুমানে একদম পুৰা দীঘল মানে নখ পছন্দ কৰে কিছুমানে মিডিয়াম কিছুমানে সৰু তেনেকুৱা ধৰণৰ মানুহৰ চইচটো বেলেগ বেলেগ থাকে নেলছ মানে লং দীঘল যেটো হেতুৰ কেনেকুৱা বেনিফিটছ হয় কেনেকুৱা মানে ক্লায়েন্টে কেনেকুৱা ধৰণৰ স্যাটিসফাই ক্লায়েন্টে বেছিভাগ বিচাৰে নেচাৰেলটো বিচাৰে নেচাৰেলটো ক্লায়েন্টে বেছিভাগ নেচাৰেল লাইন বিচাৰে নেচাৰেল বেস বিচাৰে কাৰণ নেচাৰেলটো হলে মানে বেছি লং লাস্টিং হয় লংটো হলে মানে লং লাস্টিং নকৰে কাৰণ কবাত লাগিলে মানে ইট ইজ ওয়াট চান্সেসটো থাকে মানে বেছিকৈ এটো কিমান টাইমৰ মানে কিমান টাইম লাগে তোমাৰ এটা নেলছ মানে দুখন হাতত কৰিব গলে মোৰ 1.5 আৱাৰত হৈ যায় যদি মানে ডিজাইন কৰি কিনে আৰু যদি ডিজাইন নকৰে দেন 1 আৱাৰৰ ভিতৰত মই কমপ্লিট কৰি দিব ক্লায়েন্টক তোমালোকৰ ইয়াতে যে ষ্টুডেন্ট হিচাপে আহে শিকিবৰ কাৰণে তোমালোকে কেনেকুৱা ধৰণৰ ফেস লোৱা বা কেনেকুৱা ধৰণৰ তুমি মানে দিব বিচাৰিছা হেতু অকমান কবা নেকি মই ক্লাস দিও যদি 15 ডেজ হয় তেনেহলে মই 15,000 ডিমান্ড কৰো আৰু প্ৰডাক্ট কিটটো মানে মই নিজে দিও যিখিনি বেসিক প্ৰডাক্ট কিট লাগে তো ইমান নপৰে প্ৰডাক্ট কিনিত খৰচা লাগে মই প্ৰেক্টিসৰ প্ৰডাক্ট কিনি মানে মই মোৰ ফালৰ পৰা হেৰি কৰি দিও দি দিও তাৰ পিছত আকৌ এটা কিটো থাকে যেটো কমপ্লিট হৈ যাব এক্সাম হৈ যাব তেতিয়া মানে এটা কিট প্ৰভাইড কৰো মানে হিহত সেইখিনি দিয়া আৰু মানে salon এখনত ৰিকমেন্ড কৰা হয় মানে হিহত ষ্টুডেন্ট খিনি তোমালোকে সেইখিনি ফেসিলিটি ৰাখিছো সেটেল তোমাক মই ইতিমধ্যে কৈছো যে সব বস্তুতে স্ট্ৰাগল থাকে ফাৰ্ষ্টত কিন্তু এইখিনি তুমি যেটো স্ট্ৰাগল কৰিছা হয়তো তুমি অকলধৰে ফিল কৰিছা সেই দিনটো কিন্তু মানে ইমান সহজ নহয় তাৰ পিছতো তুমি যে আহিছা তোমাৰ নিচিনা যদি আৰু কোনোবা আছে তুমি কি কবা তেনেকুৱা ক্ষেত্ৰত মই হিহতক সাপোৰ্ট কৰিব বিচাৰিম হিহতক একদম মানে তোমাৰ সেইখিনি 100% ভালো কৰিবা 110% কাৰণ আমি বুজি পাইছো এটা যে ব্যাকগ্ৰাউণ্ডত যদি তোমাক সাপোৰ্ট নিদিয়ে যে সাপোৰ্ট নাপালে কেনেকুৱা অৱস্থা হয় হেতু আমি ফিল কৰি আহিছো মানে হেতু বস্তু যে বেলেগে ফিল নকৰক হেতু হিচাপে মই সাপোৰ্ট কৰিব ট্ৰাই কৰিম তাৰ পিছত তোমাক যদি মই খুঠো যে তুমি যেহেতু প্ৰফেশনাল লাইনত আছা এটা মেকআপৰ ক্ষেত্ৰত হওক নেলছৰ ক্ষেত্ৰত হওক বিভিন্ন এটা বহুত ইউনিক আৰু এতিয়া আৰু ট্ৰেন্ডিংত চলিছে এতিয়া যেহেতু তোমাৰ প্ৰফেশনাল লাইফটো শুনিলো তুমি যিমানখিনি ধৰা কষ্ট কৰি আহিছা কিন্তু এই কষ্ট যে আজি কৰি সেটেল হৈছে তাৰ আগত যাব বিচাৰিম অলপমান ধৰা এতিয়া যেটো স্ট্ৰাগল কৰিছা তাৰ আগত তুমি কি কৰিছিলা তাৰ আগত মই জব কৰিছিলো কিহত জব কৰিছিলা পেপসি কোম্পানীত জব কৰিছিলো নাই বলিও আজি 17 নহয় তোমাৰ 15-16 মানত 6 মান্থ জব কৰিছিলো তাত জব কৰি মানে ভাল নালাগিলে মানে মানুহবোৰ মানে অকমান ভাল নালাগিলে অলপ বহুত ক্ৰিটিকেল মানে অলপ চলপ নহয় বহুত ক্ৰিটিকেল হৈ গ'ল মানে কেনেকুৱা ক্ষেত্ৰত মানে কাম বেছি কৰিব লাগে আৰু মানে নজৰবোৰ অলপ বেয়া মানে চকু বেয়া আৰু ছোৱালীবিলাক সাধাৰণতে মানে আমি কেতিয়াবা নিজকে মানে সেফটি ফিল নকৰো ক'বাত গলে মানে চকুৰ চাউনি বিলাক এই ক্ষেত্ৰত হয়তো তুমি জবটো কিয় এৰিলা আচলতে জবটো এৰিলো এটো কাৰণে কাৰণ বহুত কষ্ট হয় আৰু মোৰ মানুহখিনি ভাল নালাগিলে মানুহখিনি অলপমান বেয়া পালো মই সেই কাৰণে গুছি আহিলো তাৰ পিছত মাৰ লগত গুৱাহাটী আহি গলো একেবাৰে মাৰ লগত থাকিলো তাৰ পিছত বেলেগ জবত মই ট্ৰাই কৰিছো সব মানে এটাই কয় মানে মেক্সিমাম মানুহে মানে সব বুলি নকয় মেক্সিমাম মানুহে এটাই কয় যে তুমি স্যাক্ৰিফাইস কৰিব লাগিব মানে দেখিও পালো মানে তো মই হেতু কৰিব নোৱাৰিলো কাৰণে আজি মেকআপ লাইনত আহিব লগা হৈ গ'ল
আৰু মেকআপ লাইনত তুমি কোনো একো স্যাক্ৰিফাইস কৰিব নালাগে তুমি নিজৰ ইচ্ছামতে তুমি মেকআপটো ধুনিয়াকে কৰা ধুনিয়াকে মাৰ্কেটিং সোশ্যাল মিডিয়া আজিকালি ইনষ্টাগ্ৰাম ফেসবুক আছে অকমান দুটামান ভালদৰে ভিডিও কৰি দিলে তুমি ভাইৰেল হৈ যাবা মানুহে তোমাক জানিব তুমি যে এটা কাম কৰি আছা কিন্তু তুমি যেহেতু ইমান ভিতৰুৱা অঞ্চলৰ এগৰাকী ছোৱালী গতিকে তুমি জব কৰিম বুলি যে তুমি এটা সাহস পাইছিলা সেই সাহসটো আচলতে কিহৰ কাৰণে পাইছিলা সেই সাহসটো একচুয়ালি মই মাৰ কাৰণে পাইছিলো কাৰণ মা আৰু মই তেতিয়া অকলে আছিলো আমাক পাপা মই সৰু থাকোতে মোক আমাৰ মা আৰু মোক এৰি গুচি গৈছিলে সো তেতিয়া মানে তেখেত চাকৰি কৰে তো আমাৰ লগত মানে কন্টাক্ট নাইকা মানে মান্থলি মানে পইচাটো দি দিয়ে আৰু মানে দৰমহাৰ পৰা হাফ হাফ হয় আৰু মানে তো আমি তেনেকে গুৱাহাটী গুচি আহিলো কাৰণ আমি গাঁৱতো থাকিব নোৱাৰিলো জানে নহয় আজিকালি এটা হাজবেণ্ড এৰি যোৱাৰ পিছত সেইজনী মহিলাগৰাকী কেনেকে চকৰি দি চাই বহুত মানে বহুত বেয়াকে চকৰি দি চাই তো মা আৰু মই গুৱাহাটী আহি গলো গুৱাহাটী আহি গৈ মই মেকআপ লাইনত সোমালো মা একচুয়ালি হাউসৱাইফ হয় তো মা ঢুকালে মা ঢুকাৰ পৰা মোৰ ভন্টি এজনীৰ লগত থাকো এতিয়া ঢুকালে মানে কিহৰ কাৰণে কি হৈছিল একচুয়ালি ক'ব গ'লে বেমাৰ আমি বহুততে দেখালো নেমকেয়াৰ ভঙাঘৰ সবতে দেখালো কিন্তু আমি বেমাৰটোত একো নাহিলে মানে ৰিপৰ্টত কিন্তু যেতিয়া মানে ব্ল্যাক ম্যাজিক বিলিভ কৰা না তুমি হলো সো তেনেকে মানে দেখিছো মানে মই আগতে বিলিভ নকৰিছিলো তো মই এতিয়া মানে বিলিভ কৰো আৰু কেনেকুৱা মানে ব্ল্যাক ম্যাজিকত মানে এনেকুৱাকে হয় ন মানে মানুহটোক মানে খাই দিয়ে ভিতৰে ভিতৰে বহুতে ভাবিব যে তাই কি কথা কৈ আছে মই যেটো মোৰ লগত মই দেখিছো মই হেতু কথা কৈ আছো কিন্তু বহুতে বিশ্বাস নকৰিব পাৰে কিন্তু হেতু মানে কৰিছা আমাৰ একচুয়ালি ষ্টেপ মাদাৰে কাৰণ হেতু মই সৰু থাকোতে কৰিছিলে মানে যেতিয়া তাই ঢুকাইছে মা যেতিয়া ঢুকাইছে তাৰ আগদিনাখন মেডিচিনবোৰ ওলাইছে কৰ পৰা মাৰ মানে বিছনা তলৰ পৰা ওলাইছে গাত খান্দি কেনে ওলাইছে ঔষধবোৰ তো তেতিয়াৰ পৰা মই বিলিভ কৰো যে ব্ল্যাক ম্যাজিক হয় সাগে বুলি মানে আন্টি কেনেকুৱা ফিল কৰিছিলে মানে কেনেকুৱা ফিল যেতিয়া ঢুকাইছিলে মানে বহুত ঠাণ্ডা দিন আছিলে কিন্তু তাত মানে তেখেতৰ বহুত গৰম ফিল হৈছিলে মানে যিদিনাখন ঢুকাইছে আৰু তো হেনেকে আৰু মা নোহোৱাৰ পৰা মই এতিয়া অকলহৰীয়া ফিল কৰো একো নাই ভন্টি এজনী থাকে মোৰ লগত আমাৰ ছোৱালী তাই পঢ়ি আছে ইয়াতে কিন্তু দেউতাই খবৰ খাতি লয় নেকি দেউতা খবৰ খাতি নলয় এতিয়া একেবাৰে নলয় মানে আপোনাৰ হেৰি তোমাৰ যে মাদাৰ আছে তেখেতৰ বাচ্চা হৈছে নেকি ল'ৰা ছোৱালী আছে তেখেতৰ ল'ৰা ছোৱালী আছে বুলি শুনিছো মই দেখা নাই আমি লক্ষ্য কেতিয়াও নকৰো ক'ত থাকে মানে এনে গম পোৱা নে তেখেত মই জানামতে মোৰ দেউতা থাকে দিল্লীত তেখেত ডিফেন্সত কৰি আছে তাৰপিছত মা মোৰ ষ্টেপ মাদাৰ থাকে বঙাইগাঁৱত এতিয়া যিহেতু তুমি অকলহৰীয়া দেউতা আছে বুলি ক'লেও মানে নাইকিয়াৰ নিচিনাই এই ক্ষেত্ৰত তুমি নিজক এতিয়া যদি কেতিয়াবা যিমানেই সুখত নাথাকে কেতিয়াবা অকলহৰীয়া ফিল হয় বা পৃথিৱীখনেই যেন বেলেগ এটা হয় এই ক্ষেত্ৰত এতিয়া তুমি মানে কি কৰি ভাল পোৱা নিজকে স্যাটিসফ্যাকশন কেনেকে দিয়া এইটো ক্ষেত্ৰত ক'ব গ'লে মই গান শুনি ভাল পাওঁ বা মোৰ কাজিনছ কেইটাৰ লগত কথা পাতো আৰু লগতে মই অথনি কৈছিলো যে মই ভাল লগা মানুহজন তেখেত মানে মোক বহুত সাপোৰ্ট কৰে বহুত মৰম কৰে তো তেখেতৰ মৰমে এনেকুৱাকে কৰিছে যে মোক কেতিয়া দেউতাৰ মৰম নালাগে আৰু তেনেকুৱা মানুহ পোৱাটো কিন্তু ভাগ্যৰ কথা বাট জানে কিবা হয় এতিয়া বাকি এতিয়া তোমাৰ যিহেতু ইমানখিনি কামত আগবাঢ়ি আছা তুমি এটা নহয় দুটা তিনিটা কাম একেলগে চলাই গৈ আছা ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত পৰিকল্পনা কৰিব গ'লে মই নিজকে বিচাৰো যাতে মই এটা বিজনেছ ওমেন মানে ডাঙৰ সে হোৱাটো তো এতিয়া কামবিলাক কৰি যাও ট্ৰাই কৰিম হ'বলে হনে নহয় এতিয়া এই ক্ষেত্ৰত ভাল পোৱা মানুহজনে তোমাৰ ভাল লগা মানুহজনে কিমানখিনি সাপোৰ্ট কৰে ভাল লগা মানুহখিনি মোক 110 সাপোৰ্ট কৰে মোক বুজাই কিবা নাজানিলে মই তাক খুঁটো যে এইটো কৰিলে ভাল হ'ব না হি মোক ভাল ডিসিশনে দিয়ে কিন্তু আজিলৈকে মোক বেয়া ডিসিশন দি পোৱা নাই মানে তেখেতে কি কৰে তেখেত জব কৰি আছে যিয়ে নহওক কিন্তু আমি এতিয়া পুৰা ৰেডি হৈ থাকিম অহা বছৰ বিয়া খাবলে বাকি এতিয়া তুমি যিহেতু ইমানখিনি আগবাঢ়িছা বা তুমি সাপোৰ্টিভ হিচাপে এগৰাকী পাইছা আৰু তুমি মই ভাবো যে যিমানখিনি ষ্ট্ৰাগল কৰিছা বা যিটো সাহস লৈ আজি আহিছা এইটো ৰাস্তাত আৰু যিমানখিনি জাৰ্নি কৰিছা তাৰে
শুভকামনা থাকিল সদায় ভাল কৰি কাম কৰি যোৱা আৰু ধুনীয়াকে যিসকলে দুখীয়া বা যিসকলে পইচা ইমানখিনি দিব নোৱাৰে কিন্তু ভাবি আছে সেইখিনি ক্ষেত্ৰতো তুমি ভাবিছা ধুনীয়া এটা পদক্ষেপ হাতত লৈছা তো মই ভাবো যে সেই কামটো তুমি সিহঁতকো সহাৰি জনাবা আৰু তোমাৰ সহাৰিত হয়তো সিহঁতৰ এটা জীৱন পাব নতুনকে জীৱন এটা পাব আৰু সেইখিনি তুমি হাতত লৈছা গতিকে সেই তোমাৰ যেটো হাতত লোৱা পদক্ষেপ সদায় অব্যাহত থাকক আৰু মোক সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ তোমাক তুমি সুখী হোৱা আৰু আগন্তুক মানে অহা বছৰ যেহেতু তুমি নতুন এটা জীৱনো মানে আৰম্ভ কৰিবা হেতুৰ শুভেচ্ছা থাকিল ধন্যবাদ আৰু আপুনিও যদি মোৰ ইউটিউবত নতুন হয় আৰু মেকআপ শিকিম বুলি ভাবিছে বা নেইলৰ কথা ভাবিছে হেয়াৰৰ কথা ভাবিছে তেতিয়াহলে যোগাযোগ কৰিব পাৰে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ধন্যবাদ